আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ মই আপোনালোকৰ দোৱাত ভালেই আছোঁ। আজি মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা জাষ্ট দিছান উঠি আছে চাওক, আৰু এইফালে মই আহিছোঁ দৰ্জাখন খুলি বাৰান্দাত কালিয়ে যিহেতু অলপ মানুহ আহিছিল বহিছিলে ইয়াতে, তো এইবিলাক এনেকৈ আছে যিহেতু সন্ধিয়া টাইমত আৰু বাচন বৰ্তন ঝামেলা থাকে, তো এইখিনি ইয়াতে আছিলে। তো মই এতিয়া ৰাতিপুৱাই উঠি আহি এইখিনি ধুই নিবলৈ আহিছোঁ, আৰু ইয়াত দস্তাৰখানাবিলাকো আছে। তো গোটেইখিনি ৰাতিপুৱাই কাম আৰম্ভ কৰি দিছোঁ, আৰু এইফালে কাৰ্পেট কেইটাও লৈ লৈছোঁ ওপৰত নিবলৈ, যিহেতু কেইদিনমান আগতে ধুইছোঁ। তো এইবিলাক ডেইলি ধুবলৈ নাই, আৰু যিহে ডাঠ কাপোৰ হয় আৰু কেইদিনমান ধৰি সিমান এটা ৰ'দ দিয়া নাই বিশেষভাৱে। তো মই ভাবিছোঁ ওপৰত অলপ মেলি দিওঁ, ধূলি বালিখিনি অলপ জোকাৰি লৈ আনিলে হৈ যাব। তাৰপিছত ইয়াত আহি দেখিলোঁ যে কালিয়ে মেলি দিয়া কাপোৰখিনি ইয়াতে আছে। ৰাতি 9-10টামান বজাত মনত পৰিছিলে, বাট তেতিয়া আৰু নিবলৈ অহা নাই। চাওক কিমান ঝামেলা কামৰ, কাপোৰ নিবলৈ পাহৰি যাওঁ কেতিয়াবা। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ ষ্ট্ৰবেৰীকেইটা হৈ আছে যে মই সেইদিনা সাৰ পানী দিছিলোঁ, তো যতন লৈছিলোঁ। তো মানুহে কয় নহয় কষ্টৰ ফল মিঠা হয়, সেয়া প্ৰমাণ হৈ গৈছে। কেইদিনমান আগতে হৈছিলে সাৰ পানী দিয়াৰ আগতে, বাট পচি গৈছিলে, ভালকৈ নহৈছিল, পোকে ধৰিছিলে। তেতিয়া ধুনীয়াকৈ হৈ গৈছে, খাব পৰা হৈ গৈছে। তাৰপিছত ৰাতিপুৱাৰে পৰা কাম আৰম্ভ কৰি দিছোঁ, যিহেতু ঈদো আহি পালে, মাত্ৰ এটা দিন মাজত বাকী আছে। তো ৰাতিপুৱাই মই ৰুম চুম ঝাৰু দি এইফালে ফটাফট গোটেইকেইটা ৰুম মচিব লাগিব, যিহেতু ইয়াত 4-5টা ৰুম আছে আৰু সেইটো পাকঘৰত 3টা ৰুম আছে। তো গোটেইখিনি ৰুম মচি লৈছোঁ মই এইফালে, আৰু মাজতে চোতালখনো ঝাৰু দি আহিলোঁ। এইফালে আহি পাকঘৰ পালোঁহি। তো ইয়াত চাওকচোন কিমান কাম কৰিব লগা হৈছে মাত্ৰ এদিনৰ কাৰণে। মানুহে কিমান লাখ টকাও খৰচ কৰি আছে এটা দিন, মাত্ৰ ঈদৰ দিনটোৰ কাৰণে মানুহে 1 মাহ ধৰি ঈদ কৰি আছে ন। তো চোৱা এইফালে ফ্ৰিজ সকলোখিনি চাফা কৰি লৈছোঁ, আৰু ঈদ বুলি ক'লেতো ছোৱালী অৱস্থাত গোটেই দিনটো ঈদৰ ফিলিংছ মনত আহিছিলে। গোটেই দিনটো গুনি আছিলোঁ, ঈদ কেতিয়া হ'ব, ঈদ কেতিয়া আহিব, ঈদ কেই তাৰিখে কি বাৰে, দিনটোত যে কেইবাৰ গণিছিলোঁ। আৰু এতিয়াতো আৰু গোটেই দিনটো গণি থাকে, এতিয়া কাম শেষ হ'ব তেনেকুৱা, আৰু এতিয়া আৰু জিৰো ফিলিংছ ঈদ বুলি। আৰু এইফালে যিহেতু জুম্মাবাৰ আছিলে, তো হাজবেণ্ডৰ কাৰণে পাঞ্জাবী এইবিলাক আঁতৰ চাতৰ ৰেডি কৰি ৰাখিছিলোঁ জিছানৰ কাৰণে। আৰু এইফালে আকৌ কামত লাগি গৈছোঁ, যিহেতু কামখিনি শেষ কৰিব লাগে। আৰু মুঠতে আপোনালোকৰ কাম শেষ হৈছেনে বাৰু জনাবচোন কমেণ্টত। কাম শেষেই নহৈছে। এইফালে ঈদ বুলি জিছানৰ গাড়ীখনো ভালকৈ ধুই মুচি দিলোঁ, আৰু এইফালে আহি গৈছে আজি অলপ চাফা কৰিবলৈ। এইবিলাক ডেইলি কৰা হয়, বাট নাজানো কিয় ইমান লেতেৰা হয় দেখিবলৈ। ইয়াত চাবোনৰ ফেনবিলাক লাগি বগা হৈ থাকে, দেখিবলৈ অলপ বেয়াই লাগে। আৰু এইফালে এনেই শেলাই পৰি থাকে, পিছল খালেতো অৱস্থা নাই, আৰু বিশেষকৈ মোৰ অৱস্থাটো বেয়া হ'ব, সেইকাৰণে মই চাফা কৰি আছোঁ। আৰু এইফালে এইটো আইৰণ চাপ বুলি কয়, এইটো সকলোৱে ব্যৱহাৰ কৰে। এনেকৈ মই আধা ঘণ্টামান থৈ দিছোঁ, যিহেতু কাম থাকে সেইকাৰণে বেছি সময় থৈ দিলে ভাল। এনেকৈ ফেন হৈ গৈছে আধা ঘণ্টাৰ পিছত, আৰু এইটোৰে মই ধুনীয়াকৈ এনেকৈ মাজি লৈছোঁ। চাইছেনে, প্ৰায় আধা উঠি গৈছে। তো বহুত ভাল বস্তু। আপোনালোকৰ ঘৰতো যদি এনেকুৱা অসুবিধা হৈছে, শেলাই পৰিছে কলপাৰত, তো ধুনীয়াকৈ এইবিলাক বস্তুবিধেৰে এইবিলাক উঠাব পাৰিব। পিছল খালেতো উপায় নাই আজিকালি। আৰু তাৰপিছত এইখিনি চাফা তাফা কৰি লৈছোঁ, আৰু এইফালে বাল্টি চাল্টি যি আছিল আৰু ঈদ বুলি সকলোখিনি ধুই মেলি দিছোঁ। আৰু এইফালে আহিছোঁ আকৌ বাথৰুমলৈ, বাথৰুম ক্লিনাৰ লৈ লৈছোঁ। তো এইটো অলপ মাৰি দি ধুনীয়াকৈ চাফা কৰি লওঁ, আৰু দুপৰীয়া হৈ গ'লে এইফালে হাজবেণ্ডে চব কাপোৰখন এনেকৈ থৈ যায়। আপোনালোকৰ লগতো এনেকুৱা হয়নে বাৰু? মই এইবিলাক ধুই মেলি গা পা ধুই আহিলোঁ, আৰু ইফতাৰৰ টাইম হৈ গৈছে। ইফতাৰ টাইম নহয় বাৰু, ইফতাৰৰ কাৰণে ৰেডি কৰাৰ টাইম হৈ গৈছে। তো ৰেডি কৰি আছোঁ, বুট বনাই আছোঁ। বুটখিনি আজি কুকাৰত সিজাই লৈছোঁ, এনেকৈ সিজালে বহুত সময় যায়গৈ। আৰু এইফালে গাখীৰ বহাই লৈছোঁ, চাউল দালি এইখিনি খিচিৰি বনাম, তিয়ঁহ কাটি লৈছোঁ, মানে সকলোখিনি ৰেডি কৰি এইফালে থালত এনেকৈ বাঢ়ি লৈছোঁ। যিহেতু আজি স্পেচিয়েল আলহী আহিব, মানে আমাৰ দাদা আহিব। তেখেতক আহিলে মই তেখেতক আদৰ সমাদৰে কৰিব নোৱাৰোঁ, এনেই আহে, এনেই খালী মুখে গুচি যায়। তো আজি মই স্পেচিয়েলি কৈছোঁ আহিবই লাগিব, খাবই লাগিব ইফতাৰ বুলি।
তো তেখেতৰ কাৰণে কিবা কিবি আইটেম বনাইছিলোঁ, পোলাও খিচিৰি এইবিলাক আৰু চাবুৰে গাখীৰেৰে ডিজাৰ্ট এটা বনাইছিলোঁ। তো ঈদৰ আগত আহিছে, যিহেতু ঈদৰ দাৱাত লৈ আহিছে, ইয়াৰ ঘৰৰ পৰা কিবা কিবি পঠাইছে বনাই বুজাই কৰি আৰু। তো পিছলৈ দেখাম বাৰু কি পঠাইছে। এইফালে মই এই ঝামেলাটো সামৰিলোঁ আগতে, ইফতাৰৰ পিছত আৰু এইটো মেইন বস্তু আৰু সামৰিবৰ কাৰণে। তাৰপিছত এইবিলাক ধুই মেলি থৈ আহিলোঁ আৰু ইফালে আহি লাহে লাহে ওলাই আছোঁ। কিবা কিবি ইফতাৰ আনিলে, খেজুৰ, আঙুৰ, তৰমুজ, জিলেপি এইবিলাক কিবা কিবি আনিছে। জিছানৰ কাৰণে চকলেট আনিলে আৰু তেল, চাবোন এইফালে আছে। এইটোত চাগে 2টা নাৰিকল আছে, এইবিলাক সৰু সৰু নাৰিকল আৰু কিবা কিবি দিছে বাৰু, কিনো দিব, আমি দুখীয়া ঘৰৰ ছোৱালী হয় নে নহয়। আৰু চেনি, চাউল এইবিলাক আৰু এইটোত কি আছে বাৰু, এইটোত আছে শুকান পকৰি আকৌ দি পঠাইছে আৰু কিবা কিবি দিছে, মুড়ি আৰু এইটোতে আছে পিঠা চিঠা কিবা কিবি আৰু গাঁৱলীয়া নিয়মত এইবিলাক দিয়ে বাৰু, যিয়ে যিমান পাৰে আৰু সাধ্য অনুসৰি। এইফালে হাতেদি বনোৱা চেৱাই, সেইটো খাবলৈ বহুত টেষ্টি হয়। এতিয়াতো মানুহে এইবিলাক নবনায়, কিন্তু আম্মা এইবিলাক বনাই থাকে আৰু যিমানেই কষ্ট নহওক ৰোজা ৰাখি বনাই থাকে। আৰু এইফালে আহিছোঁ কাপোৰ কানিৰ কালেকশ্যনটো সিমান এটা দিবলৈ নাই আৰু। এটা শাহুমাৰ কাৰণে কাপোৰ, শাহু দেউতাৰ কাৰণে কিবা কিবি দিছে, গেঞ্জি লুংগি নেকি। আৰু এইফালে তেল চাবোন আমাৰ কাৰণে দিছে, তেখেতৰ কাৰণেও দিছে, বিধে সকলোকে দিছে আৰু কেপেনা এটাও দিছে। তো ছোৱালী অৱস্থাত যিবিলাক পিন্ধিছিলোঁ এতিয়া আৰু মন নাই এইবিলাক পিন্ধিবলৈ। এইবিলাক মেহেন্দি এটাও দিছে আৰু তো চেণ্ডেল এযোৰ দিছে, কইনাৰ চেণ্ডেল হৈ আছেনে, কইনাৰ চেণ্ডেল দি পঠাইছে। মই এইবিলাক দিবলৈ মানা কৰিছোঁ, তথাপিও কিবা কিবি দিছে। আৰু কাপোৰ বুলি ক'লেনো কি, এনেই দিয়ে থাকে কিবা কিবি নাইটি উৰণি, এইবিলাকো মই তাৰ পৰাই আনি পিন্ধি থাকোঁ। তো আৰু কিনো দিব, এতিয়া ঈদ বুলি দিছে আৰু কিবা এটা গিফ্ট, এইটো পৰম্পৰা চলি আহিছে। এইফালে হাজবেণ্ডক কিবা কিবি দিছে বাৰু, জিছানক। আৰু এইফালে পেণ্ট এটা দিছে হাজবেণ্ডক আৰু টি-চাৰ্ট এটা। তো এনেই আৰু খুলি কি দেখাম, তো এনেকুৱাই আৰু এইফালে জিছানৰখিনি আছে, চশমা এটা, ঘড়ী আৰু শ্বাৰ্ট এটা। ভালেই লাগিছেনে বাৰু জনাবচোন কমেণ্টত। আৰু এইফালে হাফ পেণ্ট এটা আৰু এইটোত আছে পেণ্ট। এয়াই আৰু নৰ্মেল কাপোৰ চাপোৰ আৰু কিনো দিব। আৰু এটা গেঞ্জি আছে। তো এইফালে আকৌ আম্মাই দি পঠাইছে বিচনা চাদৰ এটা, মানে কি হৈছিলে তেখেতে আনিছিলে, ময়ো কৈছিলোঁ যে ভাল লাগিছে দেখি। তো মাৰ কথানো কি হ'ব, আইৰ সমান হ'ব কোন, নৈৰ সমান হ'ব কোন, সেইটো সঁচা কথা ন। তো ভাল লাগিছে বুলি কওঁতে তেখেতে মোবাইলত আৰু এটা অৰ্ডাৰ দিলে। তো অৰ্ডাৰটো এতিয়ালৈকে অহা নাই, কাৰণে যিটো আমাৰ ঘৰত আছিলে সেইটো মোক দি পঠাইলে যে ঈদ বুলি মই পাৰিম। তো এইটো আমাৰ নহ'লেও নচলে, কিন্তু মই যে কৈছোঁ ভাল লাগিছে সেইকাৰণে মোক ঈদ বুলি দি পঠাইছে। তো মোৰতো আহিলে পিছত দিবগৈ, মাম্মাই কৈছে এইটো এতিয়া পাৰি ৰ ঈদ বুলি। আৰু এইফালে খাৰু এযোৰো দিছে, ধুনীয়া লগা, চাইছেনে, ভাল লাগিছে খাৰুযোৰ, বহুত চাইন কৰি আছে। তো এয়াই আৰু আমাৰ দুখীয়া ঘৰৰ সৰু সুৰা আয়োজন আৰু কিবা কিবি দি পঠাইছে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, বেছি শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই।